হয় যোৱাকালি 10 নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাপৰ লগতে বিভিন্ন অঞ্চলত প্ৰবল ধুমুহা আমাৰ বিস্তৰ ক্ষতিসাধন হয়। আমাৰ লগতে প্ৰায় 12ৰ পৰা 15 গৰাকী ব্যক্তি আহত হয়, গুৰুতৰভাৱে কিছু আহত হয়। সেইখিনি লোৱাৰ আছাম বঙাইগাঁও ইতিমধ্যে তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু বাকী যিখিনি আছে চাপৰ চিকিৎসালয়ত আজি আমি আমাৰ বিভাগীয় যিখিনি আমাৰ অফিচাৰ আছে সকলোকে লগত লৈ পেলাই মই দলীয় সতীৰ্থসকলক সকলোকে লৈ চিকিৎসালয়ত ইতিমধ্যে পৰ্যবেক্ষণ কৰিলোঁ। তেওঁলোকৰ কিমানখিনি আহত হৈছে সকলোকে খা খবৰ ল'লোঁ আৰু মোৰ ব্যক্তিগত ফালৰ পৰা কিছু আৰ্থিক অনুদান প্ৰাথমিক পৰ্যায়ত চিকিৎসাৰ কাৰণে মই আগবঢ়াইছোঁ আৰু আমি দুৰ্যোগ বিভাগ আমাৰ আছে সেই বিভাগৰ ফালৰ পৰা গোটেইখিনি তদাৰক ইতিমধ্যে চলি আছে। চাপৰ ৰাজহুৱা চক্ৰৰ জৰিয়তে আমাৰ ফিল্ড অফিচাৰক স্পেচিয়েল ইয়াত দায়িত্ব দিয়া হৈছে। দেখা পালে যে আমি ইতিমধ্যে ইয়াত এখন সভা কৰি আমাৰ গোটেইখিনি সভাখনৰ জৰিয়তে আমি ইয়াৰ পৰিৱেশৰ পৰিস্থিতিৰ বুজ লোৱাৰ কাৰণে অহা দুদিনৰ ভিতৰত চাপৰবাসী ৰাইজ এই অঞ্চলৰ যিমানখিনি খা ক্ষতি হৈছে এই ক্ষতিগ্ৰস্তখিনি আমাৰ এটা নাম্বাৰ আজি আপোনালোকৰ মিডিয়াত দিয়া হ'ব। ইমাৰ্জেঞ্চিভাৱে ফিল্ড অফিচাৰ কাৰোবাৰ যিখিনি ক্ষতি হৈছে কাৰ সেই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি ক্ষতিগ্ৰস্তখিনিক GPS ফটো আপোনালোকে প্ৰেৰণ কৰিব আৰু নিজে আমাৰ অফিচাৰ ফিল্ডত গৈ পেলাই খা ক্ষতিৰ বুজ লৈ ডিটেইলছখিনি দিব আৰু যিমান সোনকালে পায় আমাৰ চৰকাৰী ফালৰ পৰা আমি আৰ্থিক অনুদান সকলোকে দিয়াৰ আমি যৎপৰোনাস্তি প্ৰয়াস প্ৰচেষ্টা আগন্তুকভাৱে কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।